2021 বিধানসভা নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান মাহ বাকী এনে সময়তে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা বিধায়ক প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা নেত্ৰী বিজেপি দললৈ গমন কৰা বিষয়টোক লৈ বহুলভাৱে চৰ্চিত হৈ আছে এই সমগ্ৰ বিষয়টোৰ ওপৰত আমি কথা পাতিবলৈ আজি আমাৰ মাজত আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আমি পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ আচলতে পোনে পোনে এই কথাই জানিব বিচাৰিছোঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগ সিদিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় আৰু তাৰ পাছত খুব আমি জনামতে আনুষ্ঠানিকভাৱে আৰু কিছুদিনৰ পিছতে তেখেতে বিজেপি দলত অংশগ্ৰহণ কৰিব বিষয়টোৰ ওপৰত আপোনাৰ কি প্ৰতিক্ৰিয়া চাওক মুখ্যমন্ত্ৰী এজন বিধায়কে লগ ধৰাটো কেতিয়াও দুখনীয় নহয় বাইদেউৰ এতিয়া ঘটনাটো হ'ল বাইদেৱে ৰাতি গ'ল বুলি কৈছে প্ৰথম কথা তেখেতে কাৰ্যালয়ত দেখা কৰিব পাৰিলে হয় যদি খুব জৰুৰী আছিল নিশ্চিতভাৱে ৰাতিও দেখা কৰিব পাৰে কিন্তু বিগত সময়ছোৱাত বাইদেৱে যিকোনো কাৰণবশত তেখেতৰ কেতবোৰ কাৰ্যৰ দ্বাৰা দলৰ কাৰ্যসূচীৰ পৰা যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে সেয়া কৰা দেখা নাই বুলি অভিযোগ আহিছে উদাহৰণস্বৰূপে আজি কিছুদিন আগত যোৰহাটত আমাৰ দলীয় বৈঠক হৈছিল সেই বৈঠকত বাইদেউ অনুপস্থিত আছিল আৰু কেতবোৰ সংবাদ মাধ্যমতে বাইদেউৰ অন্য দললৈ গুচি যাব এনেকুৱা ধৰণৰ বাতৰিও প্ৰকাশ হৈছিল সেই বাতৰিখিনি কিন্তু বাইদেৱে যেনেধৰণে খণ্ডন কৰিব লাগে কৰা নাছিল আৰু সেই গতিকে বাইদেউৰ ওপৰত কিছু সন্দেহ সকলো ৰাইজৰে হৈছিলে বাইদেউ কিবা কাৰণত যাবও পাৰে এইটো কোনো ডাঙৰ কথা নহয় কিন্তু কংগ্ৰেছ দলটো যে একেবাৰে দুৰ্বল হৈ যাব মই সেইটো ভবা নাই কাৰণ যিটো অৱস্থাৰ পৰা কংগ্ৰেছ দলে বৰ্তমানৰ পৰ্যায় পাইছে অসমত এটা সময়ত আমি সন্দেহ কৰিছিলোঁ যে কংগ্ৰেছ কৰাৰ কাৰণে লোকসকলৰ ওপৰত বিভিন্ন সংগঠনে যেনেধৰণৰ অত্যাচাৰ চলাইছিল শাৰীৰিক নিৰ্যাতন কৰিছিল ৰাস্তাৰ ওপৰত আঁঠু কঢ়াই থৈছিল ভয় কৰাইছিল ভাবুকি দিছিল হত্যা কৰিছিল তাৰপিছতো কিন্তু কংগ্ৰেছ দল 15 বছৰ আৰু হিতেশ্বৰ শইকীয়াৰ দিনত 5 বছৰ 20 বছৰ সেইবিলাক ঘটনা অতিক্ৰমি আহিছে আৰু সবল হৈছে এতিয়া বিজেপি দলটো এটা যথেষ্ট খুব ভালদৰে সংগঠিত দল মই সেইটো স্বীকাৰ কৰোঁ আৰু তেওঁলোকৰ বিভিন্ন কুটকৌশলো আছে আজি মানে সংখ্যাত অধিক নোহোৱা স্বত্বেও তেখেতসকলে গোৱা মণিপুৰ বা অন্যান্য ৰাজ্যত ক্ষমতাসীন হ'ল আজি খুব শেহতীয়াকৈ BTCত হ'ল সেই গতিকে তেওঁলোকে বিভিন্ন সময়ত চল চাতুৰি ভয় ভাবুকি এইবিলাক আমাৰ দলীয় নেতাকৰ্মীসকলৰ ওপৰত প্ৰয়োগ কৰে তেনেকুৱা কিবা কাৰোবাৰ ব্যক্তিগত কিবা অসুবিধা থাকিব পাৰে সেইবাবে গুচি যাব পাৰে কিন্তু ইয়াৰ দ্বাৰা মই দলটো যে একেবাৰে দুৰ্বল হৈ যাব এই কথাটো মই বিশ্বাস নকৰোঁ কিন্তু অজন্তা নেওগৰ দৰে এগৰাকী জ্যেষ্ঠ নেত্ৰী তেখেত বিজেপি দিবলৈ গমন কৰাটো আপোনালোকৰ মুখ্য আঘাত বুলি আপুনি নাভাবে নেকি বাইদেৱে এতিয়ালৈকে গ'ল নে নাই মই নিজে মানে মই চিয়ৰ নহয় সেই গতিকে মই খুব মানে ক'ব নিবিচাৰোঁ বাইদেউ গ'ল বুলি কাইলৈ যদি নাযায় মইতো আচৰিত হ'ম কিন্তু সভাপতি মহোদয়ে বোধকৰো কৈছে যে বাইদেৱে বিশ্বাসঘাতকতা কৰিছে দলক সেই গতিকে তেখেতৰ নিশ্চিতভাৱে কিবা প্ৰমাণ আছে বোধ কৰোঁ আৰু মুখ্যম আঘাততকৈ অলপ সময়ৰ কাৰণে মনটো বেয়া লাগিব যে বাইদেউ যিদিনাখনেই অসম বিধানসভালৈ নিৰ্বাচিত হ'ল তাৰ পিছদিনাৰ পৰাই মন্ত্ৰীসভাৰ সদস্যৰূপে বাইদেৱে যথেষ্ট দলটোত গুৰুত্ব পালে আৰু এতিয়া দলৰ বেয়া দিনত যদি বাইদেউ আমাৰ দলটোত নাথাকে তেতিয়াহ'লে যি কাৰণবশতে নহওক বাইদেউক মানে লোভীয়া মানে স্বাৰ্থপৰ বুলিও বহুতে সমালোচনা কৰিবলৈ সুযোগ পাব আৰু সেইটো অলপ মানে দুখ লগা কথা হ'ব একেলগে আছোঁ আজি 9 বছৰ মই বিধায়ক হৈছোঁ মই 9 বছৰ বাইদেউক পাইছোঁ কলিগ হয় আঁতৰি গ'লে অলপমান বেয়া লাগিব কিন্তু
দলতকৈতো ঊৰ্ধত কোনো হ'বই নোৱাৰে ব্যক্তি কেতিয়াও দলতকৈ ঊৰ্ধত নহয় গতিকে মই ভবা নাই যে বাইদেউ ৰিপ্লেচমেণ্ট নোলাব বহুতেই ভাবে যে ইন্দিৰা গান্ধীৰ পিছত কোন হ'ব বুলি সোধে নেহেৰুৰ পিছত কোন হ'ব বুলি সোধে অজন্তা নেহৰুৰ পিছত কোন বুলি কোনোবাই সুধিব পাৰে নিশ্চয় ওলাব কোনোবা আপোনালোকৰ বিজেপি দললৈ ইমানকৈ যি জোৱাৰ উঠিছে গমন কৰাটো যি জোৱাৰ উঠিছে ইয়াৰ কি কাৰণ বুলি আপুনি এনেই ভাবে মূল কাৰণটো নাই সেইবিলাকতো চবৰে ব্যক্তিগত কথা আছে মই কিছুমান কথা ৰাজহুৱা কৰিব নিবিচাৰোঁ সেই গতিকে প্ৰত্যেকে একেটা কাৰণতে গৈছে বুলি মই নকওঁ কোনোবাই কিবা কম্প্ৰমাইজ কৰিব লগা হৈছে ইংৰাজীত এটা কম্প্ৰমাইজিং পজিশ্যন বুলি কয় কোনোবাই যদি কিবা কাৰণত কম্প্ৰমাইজ কৰিছে কোনোবাই কিবা তেওঁলোকৰ প্ৰলোভনৰ প্ৰতি ৰেজিষ্ট হ'ব পৰা নাই নিজকে আৰু কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ ভাল কিবা তেওঁলোকৰ কংগ্ৰেছত ছেটিছফাইড হ'ব পৰা নাই কিবা পজিশ্যন পোৱা নাই পাৰ্চনেল এম্বিশ্যন আছে ইত্যাদি বিভিন্ন কাৰণ বিভিন্নজন বিভিন্ন কাৰণত যায় এই বিষয়বোৰক লৈ পেলাই দলৰ ভিতৰত কিবা আত্মসমালোচনা হোৱাৰ প্ৰয়োজন আছে বুলি ভাবেনে দলটোত যিকোনো ক্ষেত্ৰতেই এটা দল মানে ভালদৰে পৰিচালিত হ'বলৈ হ'লে থিংক টেংক আৰু লগতে ছিনিয়ৰ লিডাৰসকলৰ সময়ে সময়ে আলোচনা বিলোচনা হ'ব লাগে সেইখিনি কেতিয়াবা অভাৱ থাকে এইটো মই যদি নকওঁ ভুল হ'ব আপোনালোকৰ কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই হওক বা তৃণমূল কৰ্মীসকলেই হওক বিশেষকৈ যদি আমি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ কথাও উল্লেখ কৰোঁ তেখেতেও দলীয় নেতৃত্বৰ দুৰ্বল বুলি বা দলীয় নেতৃত্বৰ সালসলনি হ'ব লাগে বুলি বিষয়টো উত্থাপন কৰা দেখিবলৈ পোৱা যায় আৰু এই বিষয়টো তেখেতে আপোনালোকৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আহাৰ সময়তো এই বিষয়টো উত্থাপন কৰিছিলে আপুনি কি ভাবে বিষয়টো চাওক মই প্ৰকৃততে কুৰ্মী ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাখিনি এটা পক্ষ আৰু যিকোনো বস্তুৰে দুটা পক্ষ থাকে সেই গতিকে এইটো দায়িত্ব হাইকমাণ্ডৰ যে কোনোবাই যদি কিবা অভিযোগ উঠায় সেই অভিযোগটো সঁচা নে মিছা সেইখিনি চাব লাগে আৰু যদিহে কোনোবাই কৈ থকা কথাখিনিৰ ওপৰত কোনো ৰিয়েকশ্যন নহয় তেতিয়াহ'লে মানে অসন্তুষ্টিৰ সৃষ্টি হয় মোৰ নিজৰ ক্ষেত্ৰতে যদি মই কওঁ মোৰ বিৰুদ্ধে মোৰ সতীৰ্থ কেইজনমানে দিল্লীলৈ এখন কাগজ পঠালে দিল্লীৰ দায়িত্ব আছিলে সেই কাগজখনৰ যিখিনি অভিযোগ আনিছে সেইখিনি বিষয়ে মোক সোধা যে তোমাৰ বিৰুদ্ধে এইখিনি অভিযোগ আহিছে তুমি ইয়াৰ ওপৰত কি মন্তব্য দিবা সেইখিনি মোক সুযোগ নিদিলে দিল্লীয়ে আৰু মই যেতিয়া বাতৰি কাকতত সেইখিনি কথা প্ৰকাশ হ'ল আৰু মোৰ সতীৰ্থ যিসকলে অভিযোগ দিছিলে তেওঁলোকেই বোধ কৰোঁ ধৈৰ্যবান ছিঙি গ'ল তেওঁলোকৰ সেই গতিকে তেওঁলোকে কথাখিনি ৰাজহুৱা কৰি দিলে প্ৰেছাৰাইজ কৰিবলৈ আৰু মই তেতিয়া গম পালোঁ মই তেতিয়া তাৰ উত্তৰ দিলোঁ সেই গতিকে দলত যদি কিবা অভিযোগ থাকে সেয়া ৰূপজ্যোতি কুৰ্মীৰ অভিযোগ বা অন্যৰ অভিযোগ হওক সেই কথাখিনি দলে সুস্থিৰভাৱে চিন্তা কৰাটো প্ৰয়োজন তেতিয়াহ'লে যদি কাৰোবাৰ সন্দেহ আছে শংকা আছে সেইখিনি আঁতৰাব পৰা যায় আৰু সেই গতিকে হাইকমাণ্ডে যেতিয়া অভিযোগ উঠিছে সেই অভিযোগ সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে মই তাত নাযাওঁ ক'বলৈ মই দিয়া উচিত নহয় কিন্তু হাইকমাণ্ডে কথাখিনি লক্ষ্য কৰি দুই পক্ষৰ লগত আলোচনা কৰা উচিত আপুনি ব্যক্তিগতভাৱে দলীয় নেতৃত্বৰ এতিয়া সবল ৰূপত আছে বুলি ভাবেনে মই দলটো আৰু ভালদৰে যদি কৰাৰ অৱকাশ আছে তেনে ধৰা উচিত বুলি ভাবোঁ আমাৰ যে কেতবোৰ মানে আশা আছে সেইটো অস্বীকাৰ কৰাটো উচিত নহ'ব দলৰ এটা যেনেধৰণে গোটেইবিলাকে মিলি চলাব লাগে সেইটো এতিয়াও কিছু ক্ষেত্ৰত অভাৱ আছে দলৰ মাজত মতানৈক্য থাকিব পাৰে কিন্তু আমি টীম হিচাপত আগবাঢ়ি যাব লাগিব বহু ক্ষেত্ৰত আমাৰ বিভিন্ন কাৰণবশত কিছু মতানৈক্য বা মতবিৰোধ থকাটো আছে এইটো আছে নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাৰ মাজত ND24ক ইমানখিনি সময় দিয়াৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আচলতে কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰাৰ অজন্তা নেওগেই হওক বা জ্যেষ্ঠ নেতা নেত্ৰী গমন কৰাৰ বিষয়ত এনেধৰণে মন্তব্য প্ৰকাশ কৰিলে ND24